Hello friends, welcome to a new class. আজি আৰম্ভ কৰিম অহা 22 আৰু 23 জুলাইত অনুষ্ঠিত হ'ব লগা বিটিআৰ ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ডৰ ভিভাৰ বিষয়ে। ইতিমধ্যে ৰিটেন টেষ্ট আৰু ফিজিকেল টেষ্ট কমপ্লিট হ'ল। যিসকল কোৱালিফাই হৈছে দুয়োটাতে তেওঁলোকে এতিয়া দিব পাব ভিভা টেষ্ট, যিটো অনুষ্ঠিত হ'ব 22 এণ্ড 23 জুলাইত। ক'ত হ'ব? ছায়েন্স কলেজ কোকৰাঝাৰত। তো ইয়াত আমাৰ টোটেল পোষ্ট আছিল ফৰেষ্টাৰ গ্ৰেড 1ত 84টা আৰু ফৰেষ্ট গাৰ্ডত আছিল 330টা। তো আমি আজি বিশেষকৈ আলোচনা কৰিম ভিভাৰ বিষয়ে। ইয়াত চাব টোটেল কিমান কেণ্ডিডেট পাছ কৰোৱা হৈছে ভিভাৰ বাবে। ফৰেষ্টাৰ গ্ৰেড 1ত 689 জন আৰু ফৰেষ্ট গাৰ্ডৰ 2654 জন কেণ্ডিডেট পাছ কৰোৱা হৈছে ভিভাৰ বাবে। তো ভিভাৰ কি সোধা হয় একচুৱেলি এইটোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলক, ইম্পৰ্টেণ্ট টপিক হয়, ইম্পৰ্টেণ্ট আপোনালোকে চাব। প্ৰথমতে হ'ব আপোনালোকে ড্ৰেছ, ফৰ্মেল শ্বুজ, ফৰ্মেল হেয়াৰ কাটিং, ফৰ্মেল ছেভিং হ'ব লাগে। ইয়াৰ পিছত যেতিয়া আপুনি ইণ্টাৰ কৰাৰ পিছত প্ৰথমতে বহাৰ পিছত আপোনালোকক সুধিব পাৰে ইন্ট্ৰডাকশ্যনটো। নিজৰ ইন্ট্ৰডাকশ্যনটো ভালকৈ দিব লাগে। কি ক'ব? প্ৰথমতে নিজৰ নামটো ক'ব, নেক্সট ফাদাৰ নেমটো ক'ব, তাৰপিছত নিজৰ কোৱালিফিকেশ্যনছ, ক'ৰ পৰা কলেজ কৰিলে, যদি PG কৰিছে ক'ৰ পৰা কৰিছে, স্কুলিং HS ক'ৰ পৰা কৰিছে, ধুনীয়াকৈ ক'ব লাগে। ফৰ্মেলি একদম চিম্পলি ক'ব লাগে। নিজৰ ভইচটো না বেছি লাউড হ'ব নালাগে, একেবাৰে নুশুনে তেনেকৈ ক'ব নালাগে। চিম্পল মিডিয়াম লেভেলত ক'ব লাগে, নিজৰ ভইচটো ৰাখিব লাগে। নেক্সট ইন্ট্ৰডাকশ্যন শেষ হোৱাৰ পিছত নেক্সট আহিব হবি। কি কৰি ভাল পায়, তুমি কি কৰি বা নিজে কি কৰি ভাল পোৱা, সেইটো কপি কৰা হ'ব নালাগে, জেনুইন হ'ব লাগে। কাৰণ বৰ্ডৰ মেম্বাৰসকল তেওঁলোক ছিনিয়ৰ হয়, তেওঁলোকে এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে গম পাই যাব তুমি কপি কৰা নে নিজে সঁচাকৈ কোৱা। চ' নিজে যিটো ভাল পায়, যিকোনো হ'ব পাৰে, নিজে খেলি ভাল পোৱা, TV চাই ভাল পোৱা, ৰাইটিং কৰি ভাল পোৱা, হবিটো গ'ল। তাৰ এবাউট ফেমিলি, এই এবাউট ফেমিলিটো এইবাৰ অনুষ্ঠিত হৈ যোৱা আছাম পুলিচ ভাইভাত নিজৰ ফেমিলিৰ বিষয়ে সোধা দেখা গৈছে। তো নিজৰ ফেমিলিৰ বিষয়ে, নিজৰ মা দেউতাই কি কৰে, তেওঁলোকৰ অকুপেশ্যন সম্পৰ্কে সুধিব পাৰে, মেম্বাৰৰ বিষয়ে সুধিব পাৰে, কেইজন আছে। নেক্সট হ'ব তুমি ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডেই হওক, কিয় ফৰেষ্ট ডিপাৰ্টমেণ্টত জইন কৰিব বিচৰা, তাৰো এটা জেনুইন কাৰণ নিজৰ হিচাপে ক'ব লাগে। কিয় তুমি ভাল পোৱা জবটো বা কিয় কৰিব বিচাৰিছা। ইয়াত আকৌ ইউনিফৰ্ম ছাৰ্ভিচটো ভাল লাগে বা সেনেকৈ ধৰণৰ নিজৰ বিষয়ে ক'ব লাগে, কিয় ইণ্টাৰেষ্টেড হয় তুমি। নেক্সট আহিব তোমাৰ কুৱেশ্যন, জিকে সম্পৰ্কে কুৱেশ্যন সুধিব পাৰে। যেনে এবাউট ফৰেষ্ট এৰিয়া অফ বিটিআৰত ফৰেষ্ট এৰিয়া সম্পৰ্কে, যেনে মানস নেশ্যনেল পাৰ্ক, পিছত বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, চিকনা জখলা নেশ্যনেল পাৰ্ক, এইসমূহৰ বিষয়ে নিজৰ এৰিয়া, তাৰপিছত লোকেশ্যনসমূহ চাই যাব লাগে, সুধি দিব পাৰে। তাৰপিছত নেক্সট আহিব ফৰেষ্ট ল'। কিছুমান ফৰেষ্ট ল'ৰ বিষয়ে জানিব, তো অনলাইনত পাব। ফৰেষ্ট ল' ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ভাৰত চৰকাৰৰ কিছুমান ফৰেষ্ট ল' সম্পৰ্কে, বিশেষকৈ ল'টো বিশেষকৈ ফৰেষ্টাৰ দুয়োটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বিশেষকৈ ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেছি গুৰুত্বপূৰ্ণ হয়। তো আপোনালোকে চাই যাব। তো নেক্সট আহিব অ'ন ডিষ্ট্ৰিক্ট, নিজৰ জিলাৰ বিষয়ে ক'ত কি আছে ডিটেইলছ জানি যাব। কাৰণ নিজৰ জিলাৰ বিষয়ে যিকোনো কুৱেশ্যন সুধিব পাৰে। যেনে ধৰক নদী, কি নদী আছে, কিবা এটা টুৰিষ্ট স্পট আছে যদি সেইটো চাব, নিজৰ জিলাৰ ব্লক, নিজৰ জিলাৰ চাৰ্কুল অফিচ, DC জনৰ নাম, SP জনৰ নাম, গেৰেণ্টি নাই, যিকোনো সুধি দিব পাৰে জিকে হিচাপে। তো কমপ্লিট নিজে আজিকালি অনলাইনত পাই যাব, অনলাইনত চাৰ্চ কৰিলে পাব। তো সেই গোটেইসমূহ খুব দৰকাৰী হয়। তো ইমানেই আছিল আজি। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।